আজি এটা কাহিনী কওঁ, শুনিলে আপোনাৰো চকুত হয়তো চকুৰ পানী আহিব। এজন লৰাই বৃদ্ধ মানুহ এজনৰ ওচৰত গৈ নিজৰ পত্নীৰ বদনাম কৰিছিল। পত্নীজনীৰ বেয়া গুণবোৰ কৈছিল। তেতিয়া সেই কথা শুনি বৃদ্ধ মানুহজনে তেওঁক সুধিলে, তোমাৰ ঘৰত ৰান্ধনী কোন? ল'ৰাজনে কলে, মোৰ পত্নী। তোমাৰ কাপোৰ কোনে ধুৱে? মোৰ পত্নী। তোমাৰ ঘৰটো চাফ চিকুণ কোনে কৰে? মোৰ পত্নী। তোমাৰ বেমাৰ হলে তোমাৰ ধ্যান কোনে ৰাখে? মোৰ পত্নী। তোমাৰ সন্তানৰ ধ্যান কোনে ৰাখে? মোৰ পত্নী। তুমি দিনভৰ যিটো কামানি কৰি পইচা আনা, সেই পইচাটো ৰখীয়া কোনে কৰে? মোৰ পত্নী। সুখতে হওক লাগিলে দুখতে হওক তোমাৰ লগত থকা মানুহজন কোন? ল'ৰাজনে কলে, মোৰ পত্নী। তেতিয়া বৃদ্ধজনে কলে, ইমানবোৰ ভাল কাম কৰাৰ পাছত তাই তোমাক একবাৰো দৰমহা খুজিছেনে? সেই কামৰ বিনিময় বিচাৰিছেনে? তেতিয়া ল'ৰাজনে কলে, নাই বিচাৰা। তেতিয়া আকৌ বৃদ্ধজনে কলে, ইমান ভাল গুণ আছে সেইবোৰ তোমাৰ চকুত পৰা নাই। দুই এটা সৰু সৰু ভুল কৰিলে সেইবোৰ তোমাৰ চকুত ডাঙৰ হৈ গল। এজনী পত্নীয়ে নিজৰ ঘৰখন এৰি, আপোন মানুহবোৰ এৰি তোমাৰ ঘৰত তোমাৰ লগত সংসাৰ কৰিব আহিছে। তাইক সুখত ৰখাটো তোমাৰ দায়িত্ব। গতিকে সৰু সৰু ভুলবোৰ ক্ষমা কৰি আগবাঢ়িবলৈ চেষ্টা কৰা আৰু তাইক বুজিবলৈ চেষ্টা কৰা। বেয়া ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰা। আজি ভাল ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।